উমৰাংচু যিটো কয়লা কাম কৰি কোনে ইয়াৰ পৰা এজন গৈছিল কৃষি এজন বৰ্মন বুলি এজন গৈছিল আছো খুশী মোহন ৰয় ইয়াৰ বাসগৃহত আৰু ইয়া হ'ল কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ নিলগত থকা ভিতৰীয়া এখন গাঁৱৰ দৃশ্য যেহেতু খুশী মোহন ৰয়কে ধৰি কোকৰাঝাৰৰ দুজনকৈ যি শ্ৰমিক ডিমা হাছাওৰ উমৰাংচুৰ এটা কয়লা খনিত যেহেতু আবদ্ধ হৈ আছে আৰু আবদ্ধ হোৱাৰ খবৰ পোৱাৰ পিছতে এনেকৈ দৃশ্য দেখিবলৈ পোৱা গৈছে খুশী মোহন ৰায়ৰ বাসগৃহত আৰু ইতিমধ্যে অসম চৰকাৰে যুদ্ধভাৱে যেহেতু তেওঁলোকক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে উদ্ধাৰ অভিযান সফল কৰিবলৈ পৰা নাই আৰু ইয়াৰ পিছতে এনেকৈ খুশী মোহন ৰায়ৰ বাসগৃহত আজি শোকাকুল পৰিৱেশ দৃশ্য দেখিবলৈ পোৱা গৈছে মূলতঃ নিজৰ জীৱিকা গ্ৰহণ কৰিবৰ কাৰণে খুশী মোহন ৰায়ে প্ৰায় 1.5 মাহ আগত উমৰাংচুৰ কয়লা খনিত কাম কৰিবলৈ গৈছিলে আৰু আমি জানিবলৈ পোৱা মতে তেওঁৰ দুজনকৈ পুত্ৰ আৰু দুজন যেহেতু জীয়ৰী আছে দুজনকৈ পুত্ৰ ৰাইজৰ বাহিৰত শ্ৰমিক হিচাপে বৰ্তমানো কাম কৰি আছে বুলি তেওঁলোকে জানিবলৈ দিছে আৰু যেহেতু দুজনকৈ যি জীয়ৰী আছে তেওঁলোকে পঢ়া শুনা কৰি আছে আৰু ইয়াৰ বাবে জীৱিকা গ্ৰহণ কৰিবৰ কাৰণে খুশী মোহন ৰায়ে উমৰাংচুৰ এটা কয়লা খনিত কাম কৰিবলৈ যোৱা বুলি গম পোৱা গৈছে মই ইয়াৰে নিজৰ খুশী মোহন ৰায়ৰ পৰিয়ালৰ সদস্য আছে মই তেখেতৰ পৰা জানিব বিচাৰিম কেনেকৈ খবৰ পালে আপোনালোকে হয় মানে কালি ফোন আহিছিল তাৰে এজন যিজনে মানে বাচি গ'ল আৰু তেখেতে ফোন কৰিছে মামাৰ মোবাইলটো দিয়ে ফোন কৰিছে যে এনেকা কামত সোমাইছিল ৰাতিপুৱাই 4:30 মানত তাতে সোমাইছিল তাৰপিছত মানে হঠাতে বোলে পানী সোমাই গ'ল সেইকাৰণে তাতে আৰু সিহঁতে ওলাব পৰা নাই ভালে কেইজন ওলাব পৰা নাই তাৰে ভিতৰে মোৰ মোমাইও আছে তাতে খুশী মোহন ৰায় হয় এতিয়া আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে মানে যিকোনো প্ৰকাৰে তেখেতসকলক উদ্ধাৰৰ ব্যৱস্থা কৰি যাতে ঘৰত চমজাই দিব পাৰে এইটো আমি অনুৰোধ কৰিছোঁ কেতিয়া গৈছিলে তেখেতে এই 1.5 মাহ মানে হ'ল কোন কোন আছে ঘৰত তাৰ ৱাইফ আছে দুজনী ছোৱালী আছে ল'ৰা আছে দুজন এই দুজনৰ বাহিৰত কামত গৈছে আৰু বুঢ়ীমা আছে তেখেতে ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি আমাৰ এই চিতলা সাইডত বেছি কাম কাজ নাই দিন হাজিৰা কৰি খায় একদিন দুদিন যদি হয় 10-12 দিনে নহয় সেইকাৰণে তাতে খবৰ পাই গ'ল যাই এই দুৰ্ঘটনাটো হৈ গ'ল এতিয়া উমৰাংচু যিটো কয়লা কাম কৰি কোনে ইয়াৰ পৰা এজন গৈছিল কৃষি এজন বৰ্মন বুলি এজন গৈছিল আছো খুশী মোহন ৰয় ইয়াৰ বাসগৃহত আৰু ইয়া হ'ল কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ নিলগত থকা ভিতৰীয়া এখন গাঁৱৰ দৃশ্য যেহেতু খুশী মোহন ৰয়কে ধৰি কোকৰাঝাৰৰ দুজনকৈ যি শ্ৰমিক ডিমা হাছাওৰ উমৰাংচুৰ এটা কয়লা খনিত যেহেতু আবদ্ধ হৈ আছে আৰু আবদ্ধ হোৱাৰ খবৰ পোৱাৰ পিছতে এনেকৈ দৃশ্য দেখিবলৈ পোৱা গৈছে খুশী মোহন ৰায়ৰ বাসগৃহত আৰু ইতিমধ্যে অসম চৰকাৰে যুদ্ধভাৱে যেহেতু তেওঁলোকক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে উদ্ধাৰ অভিযান সফল কৰিবলৈ পৰা নাই আৰু ইয়াৰ পিছতে এনেকৈ খুশী মোহন ৰায়ৰ বাসগৃহত আজি শোকাকুল পৰিৱেশ দৃশ্য দেখিবলৈ পোৱা গৈছে মূলতঃ নিজৰ জীৱিকা গ্ৰহণ কৰিবৰ কাৰণে খুশী মোহন ৰায়ে প্ৰায় 1.5 মাহ আগত উমৰাংচুৰ কয়লা খনিত কাম কৰিবলৈ গৈছিলে আৰু আমি জানিবলৈ পোৱা মতে তেওঁৰ দুজনকৈ পুত্ৰ আৰু দুজন যেহেতু জীয়ৰী আছে দুজনকৈ পুত্ৰ ৰাইজৰ বাহিৰত শ্ৰমিক হিচাপে বৰ্তমানো কাম কৰি আছে বুলি তেওঁলোকে জানিবলৈ দিছে আৰু যেহেতু দুজনকৈ যি জীয়ৰী আছে তেওঁলোকে পঢ়া শুনা কৰি আছে আৰু ইয়াৰ বাবে জীৱিকা গ্ৰহণ কৰিবৰ কাৰণে খুশী মোহন ৰায়ে উমৰাংচুৰ এটা কয়লা খনিত কাম কৰিবলৈ যোৱা বুলি গম পোৱা গৈছে মই ইয়াৰে নিজৰ খুশী মোহন ৰায়ৰ পৰিয়ালৰ সদস্য আছে মই তেখেতৰ পৰা জানিব বিচাৰিম কেনেকৈ খবৰ পালে আপোনালোকে হয় মানে কালি ফোন আহিছিল তাৰে এজন যিজনে মানে বাচি গ'ল আৰু তেখেতে ফোন কৰিছে মামাৰ মোবাইলটো দিয়ে ফোন কৰিছে যে এনেকা কামত সোমাইছিল ৰাতিপুৱাই 4:30 মানত তাতে সোমাইছিল
তাৰপিছত মানে হঠাতে বোলে পানী সোমাই গ'ল, সেইকাৰণে তাতে আৰু সিহঁতে ওলাব পৰা নাই। ভালেকেইজন ওলাব পৰা নাই, তাৰে ভিতৰে মোৰ মোমাইও আছে তাতে, খুচিমোহন ৰায় খুচিমোহন ৰায়, হয়। তো এতিয়া আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে মানে যিকোনো প্ৰকাৰে তেখেতসকলক উদ্ধাৰৰ ব্যৱস্থা কৰি যাতে ঘৰত চমজাই দিব পাৰে, এইটো আমি অনুৰোধ কৰিছোঁ। কেতিয়া গৈছিলে তেখেতে? এই 1.5 মাহ মানে হ'ল। কোন কোন আছে? ঘৰত তাৰ ৱাইফ আছে, 2জনী ছোৱালী আছে, ল'ৰা আছে 2জন। এই 2জনো বাহিৰত কামত গৈছে, আৰু বুঢ়ীমা আছে। তেখেতে ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি। আমাৰ এই চিতলা ছাইডত বেছি কাম কাজ নাই, দিন হাজিৰা কৰি খায়। একদিন দুদিন যদি হয়, 10-12 দিনে নহয়, সেইকাৰণে তাতে খবৰ পাই গ'ল, যাই এই দুৰ্ঘটনাটো হৈ গ'ল এতিয়া।